নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ বহুত বেছিয়ে ভাল আৰু আজিৰ ভিডিঅ'টো বহুত বেছি মানে মজা আৰু ইণ্টাৰেষ্টিং হ'ব। আৰু আজি মানে এটা ৰিয়েকশ্যন ভিডিঅ' মানে এটা বনাম, দুদিনৰ পৰা ভাবি আছিলোঁ এটা ৰিয়েকশ্যন ভিডিঅ' বনাম, কিন্তু বনাম বুলি ভাবি থাকোঁতে কাৰ ওপৰত বনাম আমি সুমি বাইদেউ আৰু বিশাল ভাইটি বনাই লোৱা ভাইটি কিবা আৰু বহুত বেছি মজা লাগিব। মানে সুমি বাইদেউৰ ওপৰত কি কমেণ্ট আহিছে, সুমি বাইদেউৰ কি মিমছ আহিছে, গোটেই অসমটোল পাৰ লগাই দিছে। এই ভিডিঅ'টোত বহুত বেছি ভাল লাগিব। গোটেইবিলাক কমেণ্ট পঢ়িম, গোটেইবিলাক কমেণ্টত ক'ত কি আছে, কি জমনি হৈছে, বহুত বেছি জমনি হ'ব আজিৰ ভিডিঅ'টো। লাষ্টলৈ চাবলৈ নাপাহৰিব। আৰু আপুনি যদি আমাৰ এই চেনেলটোত মানে হেল্ল' নমস্কাৰ চেনেলটোত যদি নতুন হয়, তেতিয়াহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ক'ত কি কৰে নাজানো আৰু মাত্ৰ কৰি দিব আৰু যি কৰে। তো আৰম্ভ কৰোঁ নে কি কয়? দেৰি কৰি লাভ নাই, এইগিলা কথা দেৰি কৰি লাভ নাই। ঠিক আছে, এতিয়া প্ৰথমতে চাম আমি বাইদেউৰ এটা গান চাই লওঁ নে? গান এটা চাই নাই গান নহয়, এইটো চাই লওঁ। এপাকত খং উঠে যেতিয়া মানুহে মানে কষ্ট কৰি যদি কিবা এটা পায়, মোৰ বহুত ৰেচপেক্ট কৰোঁ। মানুহে যে ইমেজে পায় যে ইমেজে কানেকশ্যনত বা কাৰোবাৰ মামাকৰ জীয়েক, কাৰোবাৰ বৰ্তাকৰ পুতেক, মোৰ ওচৰতে আহে সেনেকুৱা কাম। গানটো আপুনি কৈ দিব, কিন্তু হিৰো তাৰমানে আমিহে দিম, মানে আমাৰ প্ৰডিউচাৰে দিব কিবা হেন তেন কিবা ধেৰ কিবা কিবি থাকে। আজিকালি এইটো চিষ্টেমে হৈ গ'ল, প্ৰডিউচাৰে কাষ্টিং কৰে। কাষ্টিঙৰ দায়িত্ব অকল ডিৰেক্টৰ থাকে, আৰু মই ডিৰেক্টৰৰ কথাই শুনিম, মই নুশুনোৱেই। মোৰ হৈছে অলপমান বাইদেৱে সেইকাৰণে আজিকালি নিজে চিনেমা বনায় বাইদেৱে। আৰু প্ৰথম ডাইলগটো বাইদেউৰ বহুত বেছি ভাল লাগিছে। কষ্ট কৰি পালে বাইদেৱে বহুত ৰেচপেক্ট কৰে, কিন্তু ইনি এইটো ভাজটো দিবই নোৱাৰোঁ মই। সেইটো বাইদেউ এনে সেইটো তাতে অহা কমেণ্টকেইটা পঢ়িম। পইচা মাৰি বেলেগৰ পইচাটো গোপন সূত্ৰৰ পৰা পম খেদি গম পোৱা গৈছে। কালিলৈ চুমি পল্টন বজাৰত ঘূৰি ফুৰিছিল। পুলিচে নধৰাৰ কাৰণ এটাই হ'ল যে বাইদেৱে বোলে মেকআপ কৰা নাই। চুমি বুলি গম নাপালে পুলিচে, সেইকাৰণে বোলে ধৰা নাই। খাবলৈ গৈছে। যিমান কোটি টকা খৰচ কৰি অসমত বিয়া পাতিলেও আমাৰ নিজৰ জাগা অসমত বিয়া পাতাৰ দৰে লগা নাই, কিবা শ্বুটিং টাইপ লাগিছে। হয়, কিন্তু এইটো কথা মানে কিবা শ্বুটিং টাইপ লগা নাই নে বাৰু বিয়াখন? আৰু সেইবিলাক বাদ দি পইচাত বহুত মাল লাগে বাইদেউত বা আছে ক'ত এতিয়া? চব বাদ দি ক'বলৈ গুচি যাব মন যায় কেতিয়াবা, পাহাৰলৈ গুচি যাব মন যায় মোৰ কেতিয়াবা। ধেমাজি ফালে খুব যাওঁ, সেইফালে ধেৰ পাহাৰ আছে, খুব ভাল। আৰু তাতে মোৰ বহুত গান চেৰেং কৰে তাতে কৰা। ভাবোঁ ইমান মৰম, ইমান ব্ৰাদাৰ আছে নেকি আপোনাৰ ছোৱালীৰ কোনো ৰাখি ব্ৰাদাৰ? বাইদেউৰ এটা জিমৰ ডান্স। বাইদেউ ধেমালি নহয়, 50,000 টকা বোলে জিম ট্ৰেইনাৰকে দিছিল। সেই মোৰ কথা, জিম ট্ৰেইনাৰে নহ'ব কিয়? মই ধেমালি জিম কৰা নাই। বাইদেউ এইটো কমেণ্টত চাওঁ, চেৰেংকৈ লাগিলে পকৰত জুই। নাপায় সেনকে ক'বা। উদয়পুৰ পলালে নেকি? মইনা কলিজাই লোকৰ পইচা মাৰিছে, লাজ নাই। কমেণ্ট চাব অহাসকলৰ বাবে চাহ ব্যৱস্থা, কোনোবাই একো কমেণ্ট চাব অহাবিলাকৰ কাৰণে চাহ ব্যৱস্থা কৰিও দিছে। ভালে হৈছে দিয়া, চাহটো খাব পালে ভালে বাৰু। তাৰপিছত দিছে বাপৰে বাপ কমেণ্ট কি দিছে সেইবিলাক পঢ়িব। কমেণ্ট কিছুমান লাজ লাগে, নোৱাৰা কিছুমান পঢ়িব নোৱাৰা ভাই। না টেলেণ্টত ৰিচ হোৱা ইমান মানুহ এতিয়া প্ৰ' হ'ল। এক্টৰ ক্ৰছ, কৰিঅ'গ্ৰাফি ক্ৰছ, এজেণ্ট বুলি দিছে। এজেণ্ট বাইদেউ বোলে এজেণ্ট। ঠিক কৈছে। নিউজ দেখি আপোনাৰ ইনষ্টা চাব বিচাৰি আহিছিলোঁ, কাৰণ পুলিচে বিচাৰি পোৱা নাই, আমিয়ে ক'ৰবাত বিচাৰিলোঁ বুলি। আৰু এটা মজা লিখিছে, অ' চুমি ক'ত আছা তুমি? পুলিচে বিচাৰি খাইছে হাবাথুৰি, নাভাবিবা তুমি বাচি যাম বুলি, পুলিচে পালে উঘালিব চুলি। ভাল দিছে কমেণ্টত। কিন্তু আমাৰ মানুহবিলাক কিন্তু বহুত টেলেণ্টেড। বহুত টেলেণ্ট থকাৰ কাৰণেতো এনেকুৱা হৈ গৈছে অৱস্থাটো। ইমান কিউট মানুহ ক'ত লুকাই আছে? বাবা কিউটি। ঐ চুৰুনি দেখোন, অ' চুমি ক'ত আছা? পুলিচে পালে উঘালিব চুলি, ৰাইজৰ টকাৰে বিয়া পাতিলা, খাবলে নামাতিলা, লাইক এটা দিবি। তেওঁ আকৌ লাষ্টত লিখিছে লাইক এটা দিব বোলে। দিছোঁ আৰু লাইক এটা, পইচাটো মাৰি লৈ গৈছে। মাথা বেয়া হৈছে বাদ দিয়ক সেইবিলাক। নেক্সট চাওঁ। এইটোতো একো কাৰণে
ইয়াতে দিছে চুমিৰ বাবে বলিয়া আছিল বিশাল ফুকন চুমি নহ'লে ভাত নাখাইছিল সি বা ভাত খাই কৰিব কি ইমান ক্ষীণ মানুহ সি চুমি বাইদেউৰ কাৰণে ভাত খোৱা নাছিল বোলে তাতেতো কমেণ্ট পঢ়িব নোৱাৰা নেক্সট যিটো বিয়া পাতিলে তাৰ কিকে হানিমুন মনালে ভায়েকৰ লগত দিনত মানুহক দেখাই ভাইটি ৰাতি হ'লে ভাইটিৰে হয় মাইকী আৰু এটা এবাৰ নেক্সট বিশালক দিছে ক্ষীণ মানুহৰ গাত মাংস কম থাকিব পাৰে কিন্তু মগজুত মাল কম নাথাকে পঢ়িয়া দিছে এইটো সঁচা কথা দিছে নেক্সট চাওঁ ওপৰে বিশাল তলে চুমি মাজত লুকাল মামীৰ ভূমি এই ভাই এইবিলাক নকৰবি আৰু এটা নেক্সট কমেণ্টটো দিছে শুনিছো পুলিচে বিশালক এৰাল দি থব লগা হৈছে লকআপত থলে লোহাৰ ফাকেৰে সৰকি আহে ক্ষীণ মানুহ কিন্তু বহুত ডেঞ্জাৰ থাকে ছোৱালী ক্ষীণ হলেতো আৰু চেছে অৱস্থা আৰু বেয়া কৰি দিব ল'ৰা বুলি 60 কোটি মান মাছে 60 কোটি মান মাছে ছোৱালী হলে কিন্তু 150ৰ ওপৰ পাৰ হৈ গ'ল জিম কৰি কিডাল কৰিলা এটা ক্ষীণ মানুহে অসমখন উলট পালাট কৰি দিলে তো বাকি যিয়ে নহওক বন্ধুসকল এনেকুৱা ধৰণৰ আছিলে মিমছবোৰ কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি ক'ব জনাব আৰু বহুত মিমছ আছে মোৰ মানে সেইবিলাক মিমছ কালেক্ট কৰি থকাৰ ইচ্ছাও নাই এটা বহুত মাথা বেয়া হৈ গৈছে মানে ইমানখিনি আৰু মানে কম আৰু কিমান পইচা মাছে ভাই দুখে 1 টকা মোৰ বেলেগ নাই মই MB কেইটা মোৰ গেছি মোক যদি তাৰে অলপমান 100-200 মান টকা যদি ৰিচাৰ্জ পেকটো ভৰাই দিয়ে কিবাকে মই শান্তি নকৰো যা আৰু